নমস্কাৰ, ৱেলকাম বেক টু ৰোজগাৰ আছাম চেনেল। আশা কৰোঁ আপোনালোক ভালে আছে। NDA মানে নেশ্যনেল ডিফেন্স একাডেমীৰ ফালৰ পৰা বহুতো ভেকেঞ্চি মুকলি কৰা হৈছে। ভেকেঞ্চিসমূহৰ কোৱালিফিকেশ্যন চিম্পল, মেট্ৰিক পাছ আৰু 12 পাছ হ'লেই হ'ব। আপোনালোকে যদি এই ভেকেঞ্চিকেইটাৰ বাবে ইণ্টাৰেষ্টেড আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোবাইল বা আপুনি ডেস্কটপত এনেকুৱা কোনোবা এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাত আমাৰ অফিচিয়েল ৱেবছাইট আছাম কেৰিয়াৰ বুলি টাইপ কৰি দিব। টাইপ কৰি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিওঁতে ইয়াতে প্ৰথম ৱেবছাইট যিটো আহিব এইটো ৱেবছাইট assamcareer.com, এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে আপোনাৰ লগইন পেজটো আৰম্ভ হৈ যাব। দেখা পাই যাব ইয়াতে এনেকৈ বহুতো আমাৰ আপলোড কৰা হৈ আছে। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE এডমিট কাৰ্ড দিয়া হৈ আছে। ইয়াতে বহুত চাকৰি আপোনালোকে পাই যাব। এনেকৈ তললৈ স্ক্ৰল কৰি আহি থাকিব। তললৈ স্ক্ৰল কৰি আহি গ'লে আপুনি পাব এইটো দেখিছেনে, UPSC NDA ৰিকুৱাৰমেণ্ট 2025। এইটোত এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এটা পেজ খোল খাব। এনেকৈ আপোনালোকে তললৈ চাব পাৰিব। UPSC দ্বাৰা হেজ ৰিলিজ এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 406টা ভেকেঞ্চি আছে। নেশ্যনেল ডিফেন্স একাডেমী আৰু নেভেল একাডেমী এক্সামিনেশ্যন 2025 মানে NDAৰো ৰিক্ৰুইটমেণ্ট আছে আৰু NAE যিটো নেভেল একাডেমী এক্সামিনেশ্যন মানে কম্বাইন কৰি পাতিছে, য'ৰ পৰা আপুনি নেভেলতো যাব পাৰে, ইচ্ছা কৰিলে আৰ্মিতো যাব পাৰে বা ইচ্ছা কৰিলে আপুনি এয়াৰতো যাব পাৰে। এপ্লাই মোড অলৰেডি ষ্টাৰ্ট হৈ গ'ল। 28 মে'ৰ পৰা ষ্টাৰ্ট হৈ গ'ল। আজি দুদিন এপ্লাই চলি আছে। তো আপোনালোকে দেৰি নকৰি এপ্লাইটো কৰি ল'ব। চাই লওক ভেকেঞ্চি আছে এয়া। নেশ্যনেল ডিফেন্স আৰ্মি 370, নেভেল একাডেমী 10+2 ক্ৰেডিট স্কিম দেখিবলৈ পাইছে 36টা আছে। ইয়াত চাওক এতিয়া এলিজিবিলিটি মই চাই দিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন এলিজিবিলিটিটো তললৈ আহিলে দেখা পাব ইয়াত লিখা আছে আৰ্মি উইং অফ নেশ্যনেল ডিফেন্স একাডেমী 12 পাছ অফ দ্য 10+2 পেটাৰ্ণ অফ স্কুল এডুকেটৰ অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম ষ্টেট বৰ্ড অফ ইউনিভাৰ্চিটি। মানে আৰ্মি উইং NDAত আপুনি যাবলৈ হ'লে জেনেৰেল 12 পাছ হ'লেই হ'ব বুলি ইয়াত লিখা আছে। তাৰপিছত কৈছে নেভেল একাডেমী অফ দ্য নেশ্যনেল ডিফেন্স একাডেমী ফৰ 10+2 ক্ৰেডিট স্কিম এট ইণ্ডিয়ান কি কৈছে ইয়াতে 12 উইথ ফিজিক্স কেমেষ্ট্ৰি মেথছ অফ 10+2 পেটাৰ্ণৰ ইকুইভেলেণ্ট। যদি আপোনাৰ ছায়েন্সৰ হয় আপুনি তেনেহ'লে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আপোনাৰ 12ত থাকিব লাগিব। কেণ্ডিডেটছ হু আৰ এপিয়াৰিং ইন 12 আণ্ডাৰ 10+2 পেটাৰ্ণ অফ দ্য স্কুল এডুকেশ্যন অৰ ইকুইভেলেণ্ট আৰ অলছ' কেন এপ্লাই। মানে আপুনি যদি এতিয়া বৰ্তমান আপুনি HS ছেকেণ্ড ইয়াৰত হয়, আপুনি পৰীক্ষা দিলে বা ৰিজাল্ট কোনো কাৰণত ওলোৱা নাই তেনেহ'লেও আপুনি এলিজিবিলিটি হয় এপ্লাই কৰিব পাৰিব। এজ লিমিট ইয়াতে লিখা আছে অনলি আনমেৰিড মেল দেখিবলৈ পাইছে। মেৰিড হ'লে নহ'ব। অনলি আনমেৰিড মেল বা ফিমেল কেণ্ডিডেট বৰ্ণ নট আৰ্লিয়াৰ দেন 1 জানুৱাৰী 2007 এণ্ড নট লেটাৰ দেন 1 জানুৱাৰী 2010। মানে এই ডেটকেইটাৰ ভিতৰত যদি আপোনাৰ ডেট অফ বাৰ্থটো আছে তেনেহ'লে আপুনি এলিজিবল হয় এই পষ্টকেইটাৰ কাৰণে। এলিজিবল টু এপ্লাই ফৰ নেশ্যনেল ডিফেন্স একাডেমী এণ্ড নেভেল একাডেমী 2025। ইয়াতে যদি এপ্লিকেশ্যন ফিজ কথা কওঁ, এপ্লিকেশ্যন ফিজ দিয়া আছে চাওক। আদাৰ্ছ 100 SC কেণ্ডিডেট এণ্ড ছন অফ JCO মানে মাৰ্টিয়াৰ্ছ কোনোবা যদি আছে ডিফেন্সত তেওঁলোকৰ কাৰণে নীল লিখা আছে। ওমেনৰ কাৰণে নীল, কিন্তু আদাৰ্ছ যেনেকৈ আপোনাৰ OBC হওক, MOBC হওক, জেনেৰেল হওক, NCL হওক, EWS হওক এইবিলাকৰ কাৰণে 100K আপোনাৰ এপ্লিকেশ্যন ফিজ কাটা হ'ব। পে'মেণ্ট মোডটো অনলাইন অফলাইন দুইটাতে হ'ব। হাউ টু এপ্লাই ফৰ NDA ৰিকুৱাৰমেণ্ট এইটো চাওক মই কৈ দিছোঁ। এনেকৈ তললৈ যাব। তললৈ যোৱাৰ পিছত ইয়াতে আপুনি 3টা লিংক পাব ইম্পৰ্টেণ্ট লিংক। অনলাইন এপ্লিকেশ্যন লিংক এটা আছে আৰু এটা আছে এডভাৰটাইজমেণ্ট ডিটেইলছ। এইটো এডভাৰটাইজমেণ্ট ডিটেইল আপুনি ইচ্ছা কৰিলে গোটেই এডভাৰটাইজমেণ্টখনৰ নোটটো ইয়াত আহি পেলাই ক্লিক কৰি চাই ল'ব পাৰে। আৰু লিংকটো দিয়া আছে, লিংকটো হৈছে এইটো। লিংকত আপুনি ক্লিক কৰি এপ্লাই কৰিব পাৰে আমাৰ ইয়াৰ পৰাই। আৰু অফিচিয়েল ৱেবছাইটত গৈ যদি আপুনি চাব বিচাৰে কিবা যদি আপ টু ডেট থাকিবলৈ বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটটো ঘনাই ভিজিট কৰি থাকিব। ইয়াৰে এপ্লাই কৰা যদি লাষ্ট ডেটৰ কথা কওঁ, লাষ্ট ডেট ইয়াত দেখিবলৈ পাইছে। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 17 জুন 17 জুন লাষ্ট ডেট আপোনাৰ। গতিকে সময় খুব বেছিও নাই। সোনকালে গৈ আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পদকেইটাৰ কাৰণে। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন দেখিবলৈ পাইছোঁ 28 মে'ত এই পদকেইটাৰ কাৰণে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে। অনলাইন এপ্লিকেশ্যন ৰিলিজ অফ এডমিট কাৰ্ড দেখিবলৈ পাইছে টু বি আপডেটেড লেটাৰ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যেতিয়া আমি এডমিট কাৰ্ড ওলাব তেতিয়া আমি এডমিট কাৰ্ডসমূহ আমি কেনেকৈ চাব লাগে, কেনেকৈ ক'ত পাব আমি আপলোড কৰিম। আৰু ডেট অফ ৰিটাৰ্ণ এক্সামিনেশ্যন দেখিছে এইটো ফিক্স দিছে 14 ছেপ্টেম্বৰ 2025। মানে আপোনাৰ 14 তাৰিখৰ আগত 1 মাহৰ আগত বা 15 দিনৰ আগত আপোনাৰ এডমিট কাৰ্ড ওলাই যাব, যিটো আমাৰ চেনেলতে পাব। আপোনাৰ NDA যিটো ৰিকুৱাৰমেণ্ট এই ৰিকুৱাৰমেণ্টটোৰ পৰা আপুনি ওলাই ডাইৰেক্ট লিউটেনেল পষ্ট পাব। চেলাৰীটো মানে আপোনাৰ বহুত হাই হ'ব, 80,000 প্লাছ আপুনি নিয়েৰলি 1 লাখ টকা পাব। সেইকাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে এপ্লাই কৰিব পাৰে। চ' আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ডাউট আছে কমেণ্ট কৰি জনাব, তেতিয়াহে মই ক'ব পাৰিম।